এতিয়া আৰু চিন্তাৰ কাৰণ নাই যদি আপোনাৰ বয়স 26 বছৰ হৈছে তেন্তে এতিয়া চিন্তাৰ কাৰণ নাই কিয়নো আপুনি 26 বছৰ বয়স হ'লেও কৰিব পাৰিব অসম আৰক্ষীৰ বাবে আবেদন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আগবঢ়াইছে যিসকল চাকৰি প্ৰত্যাশী যিসকলে অসম আৰক্ষীত আবেদন কৰিবলৈ বিচাৰি আছে বা অসম আৰক্ষীত চাকৰি পাবলৈ বিচাৰি আছে সেই সকল যুৱক যুৱতীৰ এতিয়া 26 বছৰ বয়স হ'লেও চিন্তা নাই 26 বছৰ বয়সলৈকে কৰিব পাৰিব অসম আৰক্ষী পৰীক্ষাৰ বাবে আবেদন ইয়াৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগবঢ়াইছে কেইবাটাও বৃহৎ ঘোষণা লগতে আমি ক'ব লাগিব যে অসম আৰক্ষীৰ পৰীক্ষাৰ আবেদনৰ সময়সীমাও বৃদ্ধি কৰিছে 15 দিন সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে যদি কোনোবাই এতিয়াও আবেদনৰ বাবে চিন্তা কৰি আছে যে ডেট পাৰ হৈ গৈছে বা অন্তিম সীমা পাৰ হৈ গৈছে মই কেনেকৈ আবেদন কৰিম তেন্তে ভুল ভাবিছে যদি আপুনি আবেদন কৰিবলৈ ৰৈ গ'ল কিবা কাৰণত তেন্তে এতিয়া চিন্তাৰ নাই 15 দিন পুনৰ বৃদ্ধি কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গতিকে অসম আৰক্ষীত আবেদন কৰিবলৈ হ'লে আৰু 15 দিন সময়সীমা আছে ইয়াৰ উপৰি তাতোতকৈ ভাল খবৰটো হৈছে 26 বছৰ বয়স হ'লেও কৰিব পাৰিব আবেদন যিসকলে ভাবি আছে যে মোৰ বয়স 25 বছৰ পাৰ হৈ গ'ল মই পিছে কেনেকৈ আবেদন কৰিম অসম চাকৰিৰ বাবে অসম আৰক্ষীৰ চাকৰিৰ বাবে কিয়নো সময়সীমা পাৰ হৈ গৈছে বয়সৰ এটা সীমা থাকে কিন্তু এই সীমা চেৰাই গৈছে কিন্তু এতিয়া চিন্তা কাৰণ নাই 25 বছৰ গৰকি গ'লেও আপুনি কৰিব পাৰিব অসম আৰক্ষী পৰীক্ষাৰ বাবে আবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বৃহৎ ঘোষণা কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে ফেচবুক লাইভ যোগে আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইটোৰ পিছত সিটো ভাল খবৰ আগবঢ়াইছে এবাৰ পুনৰ ভাল খবৰ আগবঢ়াইছে আৰক্ষীৰ আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিছে 26 বছৰলৈকে অসম আৰক্ষী পৰীক্ষাৰ বয়স বৃদ্ধি কৰি দিয়া হৈছে অসম আৰক্ষীৰ চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হ'ল 15 দিনৰ সময়সীমা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ সিদ্ধান্তৰ কথা ফেচবুক লাইভ যোগে দেওবাৰৰ দিনটোত লাখ নিবনুৱাক দিছে এই ভাল খবৰটো আমি পুনৰ কৈছোঁ অসম আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা 26 বছৰলৈকে বৃদ্ধি কৰিছে আবেদনৰ ঊৰ্ধ্বতম বয়স যদি আপোনাৰ 25 বছৰ গৰকি গৈছে যেটো আপুনি ভাবিছে যে মোৰ বয়স গৰকি গ'ল বা যিমান সময় লাগে বা যিমান বয়সৰ সীমা লাগে সেই সীমা মোৰ গৰকি গ'ল মই কেনেকৈ এপ্লাই কৰিম কিন্তু ভুল ভাবিছে এতিয়া 25 বছৰ গৰকি গ'লেও আপুনি কৰিব পাৰিব অসম আৰক্ষী পৰীক্ষাৰ বাবে আবেদন 26 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে আবেদনৰ ঊৰ্ধ্বতম বয়স আনফালে অসম আৰক্ষীত আবেদনৰ নিম্নতম বয়স হ'ব 18 বছৰ আমি পুনৰ কৈছোঁ দৰ্শকসকলক খুবেই ভাল খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীয়ে যিসকলে অসম আৰক্ষীত চাকৰি বিচাৰি হাহাকাৰ লগাইছে অসম আৰক্ষীৰ চাকৰি বিচাৰি হাবাতৰি খাইছে সেই সকলোৰে চিন্তা কাৰণ নাই এতিয়া আবেদনৰ বাবে অন্তিম সময়সীমাও বঢ়াই দিয়া হৈছে যিসকলে কিবা কাৰণে ৰৈ গৈছে আবেদন কৰিবলৈ বা এপ্লাই কৰিব যদি কিবা কাৰণে ৰৈ গৈছে এতিয়া পুনৰ বঢ়াই দিয়া হৈছে 15 দিনৰ সময়সীমা 15 দিনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আৰু 15 দিন আপুনি বেছিকৈ হাতত পাইছে গতিকে চিন্তাৰ কাৰণ নাই যদি কিবা কাৰণে আপুনি এপ্লাই কৰিব থাকি গ'ল বা আবেদন কৰিবলৈ আপুনি ৰৈ গ'ল তেন্তে আপোনাৰ বাবে বহুখিনি সময় আছে এটা মাহৰ আধা সময় আছে অৰ্থাৎ 15 দিন আপোনাৰ হাতত সময়সীমা আছে গতিকে অন্তিমটো তাৰিখ এতিয়া বঢ়াই দিয়া হৈছে 15 দিনলৈ বৃদ্ধি কৰি দিয়া হৈছে গতিকে যিসকলে এতিয়াও এপ্লাই কৰিবলৈ বাকী আছে বা ভাবি আছে যে কেনেকৈ সাধ্য হ'ব সময়সীমা পাৰ হৈ গৈছে তে ভুল ভাবিছে অসম আৰক্ষীৰ চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰি দিলে 15 দিনৰ সময়সীমা হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনটোত সন্ধিয়া পৰত এক ফেচবুক লাইভ যোগে আহি এই কথা ঘোষণা কৰিছে আৰু এই কথা ঘোষণা কৰাৰ মাত্ৰকে ৰাজ্যৰ লাখ নিবনুৱাৰ মুখত এতিয়া হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে কিয়নো 26 বছৰ বয়স হ'লেও আপুনি এপ্লাই কৰিব পাৰিব যেহেতু পূৰ্বতে এটা বয়সৰ সীমা থাকে আৰু বহু লোকেই ভাবে যে মোৰ 25-26 বছৰ গৰকি গৈছে মই কেনেকৈ এপ্লাই কৰিম যেহেতু মোৰ বয়স নাই কিন্তু ভুল ভাবিছে এতিয়া বৃদ্ধি কৰি দিছে 25 বছৰ নহয় 26 বছৰলৈকে বৃদ্ধি কৰি দিছে 26 বছৰলৈকে ঊৰ্ধ্বসীমা বৃদ্ধি কৰিছে প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে আৰু ইয়াৰ উপৰি নিম্নতম বয়স হৈছে 18 বছৰ অৰ্থাৎ আপুনি এপ্লাই কৰিবলৈ আপোনাৰ বয়স 18 বছৰৰ পৰা 26 বছৰলৈকে হ'ব লাগিব তাতকৈ তলত বা বেছি হ'লে আপুনি ৰিজেক্ট হ'ব গতিকে প্ৰতিগৰাকী দৰ্শকৰ বাবে খুবেই ভাল খবৰ আৰু ইয়াৰ উপৰি আমি যদি ক'ব যাওঁ এডিআৰিত যিসকল দিব্যাংগ উত্তীৰ্ণ হৈছিল সেই সকলৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াব বিশেষ সুবিধা যিসকলে এডিআৰিত উত্তীৰ্ণ হৈছে সেই সকলে দ্বিতীয়বাৰলৈ দিব পাৰিব মেডিকেল টেষ্ট আৰু লগতে
আমি এই কথা পুনৰবাৰ ক'ব লাগিব যেটো ভাল খবৰ আমি দিনটোৰ বাবে লৈ আহিছো অতিকৈ ভাল খবৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ২৬ বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন আৰু আবেদনৰ বাবে নিম্নতম বয়স হৈছে ১৮ বছৰ আৰক্ষীৰ চাকৰিত আবেদনৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে ১৫ দিনৰ সময়সীমা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সিদ্ধান্ত আৰু বৃদ্ধি কৰিছে আবেদনৰ সময়সীমা আৰক্ষী নিযুক্তিক লৈ ডাঙৰ আপডেট আমি জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকক যে এতিয়াৰে পৰা ২৬ বছৰ বয়সলৈকে আপুনি কৰিব পাৰিব আবেদন আৰু নিম্নতম বয়স হৈছে ১৮ বছৰ ১৮ বছৰ তলৰ হ'ব নোৱাৰিব যদি আপোনাৰ ১৮ বছৰ তলৰ হয় বা ২৬ বছৰতকৈ বেছি হয় তেন্তে আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব গতিকে যিসকলৰ বয়স ১৮ বছৰৰ পৰা ২৬ বছৰলৈকে হৈছে সেইসকলে অতি শীঘ্ৰেই এপ্লাই কৰক ভাল খবৰ আগবঢ়াইছে ফেচবুক লাইভ যোগে আহি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰটো আগবঢ়াইছে ৰাজ্যবাসীৰ বাবে আপোনাৰ সন্তানৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে যুৱক যুৱতীৰ বাবে যিসকলে চাকৰি বিচাৰি হাহাকাৰ কৰি আছে বা বহু সময় ধৰি ষ্টাডি কৰি আছে নিজকে সময় দিছে পঢ়াৰ নামত নিজকে সময় দিছে চাকৰি এটা পাবলৈ বহু কষ্ট কৰি আছে আৰু সেই সকলৰ এতিয়া অতিকৈ ভাল খবৰ আছে বয়স গৰকি গলেও অৰ্থাৎ ২৬ বছৰ হলেও আপুনি এপ্লাই কৰিব পাৰিব অসম আৰক্ষীৰ পৰীক্ষাত পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি ২৫ বছৰৰ পৰিৱৰ্তে ২৬ বছৰ কৰিম অৰ্থাৎ এতিয়া নিম্নতম বয়স ১৮ বছৰ হ'ব ঊৰ্ধ্বতম বয়স ২৬ বছৰ হ'ব ইয়াৰ ফলত ১-১-২০২৫ যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু ১-১-২০২৬ হোৱা সকলেও আবেদন কৰিব পাৰিব পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি ২৫ বছৰৰ পৰিৱৰ্তে ২৬ বছৰ কৰিম অৰ্থাৎ এতিয়া নিম্নতম বয়স ১৮ বছৰ হ'ব ঊৰ্ধ্বতম বয়স ২৬ বছৰ হ'ব ইয়াৰ ফলত ১-১-২০২৫ যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু ১-১-২০২৬ হোৱা সকলেও আবেদন কৰিব পাৰিব পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি ২৫ বছৰৰ পৰিৱৰ্তে ২৬ বছৰ কৰিম অৰ্থাৎ এতিয়া নিম্নতম বয়স ১৮ বছৰ হ'ব ঊৰ্ধ্বতম বয়স ২৬ বছৰ হ'ব ইয়াৰ ফলত ১-১-২০২৫ যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু ১-১-২০২৬ হোৱা সকলেও আবেদন কৰিব পাৰিব